সকলোকে সুপ্ৰভাত জনাইছো মোৰ এটা নতুন ভিডিঅ' লৈ আৰু আজি আমি যাবলৈ ওলাইছো কলৈ কোৱাচোন ধেমাজি হাবুং হাবুং কষ্টুৰি হাবুং কোৱাচোন হাবুং ভাত খোৱা আছে কষ্টুৰিক ৰাতিপুৱা বুলি ক'লে ভুলে হ'ব আচলতে এতিয়া 11:30 বাজি গ'ল আমি ভাত নাখাও বাৰু কিন্তু কষ্টুৰিক খুৱাই লৈছো ধেমাজি হাবুঙলৈ আচলতে মই 2 বছৰ আগতে গৈছিলো বাৰু মই অকলে গৈছিলো জুনমণিয়ে যোৱা নাছিলে বা কষ্টুৰি যোৱা নাছিলে জুনমণিয়ে বহুত কৈ থাকে যাম এদিন যাম বুলি সেইকাৰণে ভাবিলো আজি ওলাই দিও আজি মেট্ৰিক পৰীক্ষা হৈছে আৰু সেইকাৰণে বহুত বেছি ভিৰ হৈছে মানে এয়া দেখা পাইছে মনুজ ভাই আগৰ নিচিনা ইমান মানে ফেষ্টিভেলৰ নিচিনা নহয় আমি যিখিনি সময়ত মেট্ৰিক দিছিলো সেইখিনি সময়তো একদম ফেষ্টিভেল এটা যেন হৈছে এনেকুৱা নিচিনা হয় ইমান মানুহ একদম উখল মাখল হাই ৰমি ভয় কান্দুন এনেকুৱা হৈছিল কিন্তু আজিকালি মেট্ৰিক পৰীক্ষা বুলি ক'লে গমে নাপাও কেতিয়া মেট্ৰিক হ'ল কেতিয়া আৰম্ভ হৈছে কেতিয়া শেষ হ'ব গমে পোৱা নাই কাৰণ আমি এইখন স্কুলত ধুনীয়াকৈ মেট্ৰিক দিছিলো ধেমাজিটো পাই গ'লো বাৰু এতিয়া আছো ধেমাজিৰ তেলিজানত এয়া হৈছে হাইৱেৰ পৰা এতিয়া ভিতৰলৈ সোমাব লাগিব অলপ দূৰ যাব লাগিব বাৰু তোৰ ৰাস্তা দেখা পাইছে নে সৌ ৰাস্তাটোৰ পৰা এতিয়া এনেকৈ ভিতৰলৈ সোমাব লাগিব হাইৱেৰ পৰা 13 কিলোমিটাৰ হয়কৈ হাবুঙলৈ আৰু এতিয়া আমি গৈ আছো চাওকচোন ৰাস্তাবোৰ বনাই আছে ইয়াত বহল হ'ব নেকি ৰাস্তা সম্ভৱ অৱশেষত পালোহি দিয়ক হাবুং চাকি পাতি লৈ আছে জন্মনিয়ে চাকি জ্বলোৱা হ'ব যিহেতু সোমাই আহিলো এয়া চাওক কিমান ধুনীয়া এক পৰিৱেশ দুয়োফালে গছ তাৰ মাজেৰে ৰাস্তা মানুহ তেনেকে নাই বাৰু ইমান ভিতৰত আছে নেকি নাজানো ৰাস্তাত মানুহ তেনেকে ইমান এটা দেখা নাই আজি তো আকৌ পাছফালে ভাল লাগিছে নে ভাল লাগিছে বঢ়িয়া হা ভাল লাগিছে প্ৰথমবাৰ আহিছো মই আৰু জুনমনিৰ কাপোৰযোৰ কেনেকুৱা লাগিছে কওকচোন মই পছন্দ কৰি কিনি দিয়া কাপোৰ টাইপ চাও এবাৰ চাই দিয়া ভালকে ৰংটো কেনেকুৱা লাগিছে খুব মোৰ কিন্তু খুব ভাল লাগে মানে এনেকুৱা ধৰণৰ ৰংবোৰ আৰু আচলতে মনোজ ভাই মাইকী মানুহৰ কাপোৰৰ প্ৰতি দুৰ্বলতা আছে বহুত ভাল লাগে মানে দেখিলে কি ক'ম আৰু হাত ভৰি ধুই ললো আৰু এতিয়া প্ৰথমতে চাকি গছ জ্বলাই লওঁ নহয় জানো মইহে থাকি গ'লো কিহঁতকেইটাই আৰম্ভ কৰিলেই বেবী নমু কৈ দিয়া এয়া অৰিহণা দি থৈ গৈছে দেই পইচা দি দিছে তুমি কৃষ্ণ কোৱাচোন কৃষ্ণ কোৱা নমু কৰা আৰু ইয়াতে আহি বাইদেউ 3জনী মানক লগ পালো চিমেণ্ট চপৰ পাইছে ধুনীয়া দেই ভাল লাগিল লগ পাই আমি ওচৰৰে বাৰু বেছি দূৰো নহয় থেংক ইউ ঐ কষ্টুৰি নাপায় নহয় কিয় পলাইছে আকৌ মৰ্টন গিফ্ট পালা তুমি হয় নাই আমাৰ ভাগ্যখন বেয়া ন মানে মূল মন্দিৰ ভাগৰ কাষতে বহি আছো কিন্তু সেৱা ল'ব নোৱাৰিলো আমাৰ অলপ অহা দেৰি হৈ গ'ল আমি 12টা বজাত ঘৰৰ পৰা ওলাইছিলো আৰু প্ৰায় 3 বজাত ইয়ালৈ আহি পালোহি দূৰত কিন্তু বন্ধ হৈ আছে মন্দিৰ হয়তো এইখিনি সময়ত বন্ধই কৰি দিয়ে হ'লেও ৰাতিপুৱা 8টাৰ পৰা আবেলি 4টালৈকে দৰ্শনাৰ্থী আহিব পাৰে বুলি বৰ্ডত লিখা আছিল বাৰু বন্ধ নাই চাকি বাতি জ্বলোৱা এয়া বন্ধ নাই বাৰু তাত কষ্টুৰিয়ে ডাইনাছৰ বুলি কৈ আছে কিন্তু ডাইনাছৰ হয় জানো বেবী হয় জানো নহয় এয়া ডাইনাছৰ নহয় এয়া ড্ৰেগন হয়নে বাৰু মই যদি ভুল কোৱা নাই বুৰঞ্জী মতে প্ৰায় 1239 চনত আহোমৰ প্ৰথমজন ৰজা চাওলুং চুকাফাই দ্বিতীয়খন ৰাজধানী পাতিছিল 4 বছৰমান ৰাজত্ব কৰাৰ পাছত হেনো কিবা মহামাৰী আহিল বানপানী আহিল সেইটো কাৰণে অসুবিধাত ইয়াৰ পৰা শিৱসাগৰলৈ হেনো গুচি গ'ল মই মানে মনতে ভাবোঁ যদিহে ধেমাজিতেই যদি স্থায়ীভাৱে থাকি গ'লহেঁতেন আজি হয়তো ধেমাজিখন কি ক'ম আৰু বুজি পাইছে আপোনালোকে মই কি ক'বলৈ বিচাৰিছোঁ আৰু মানুহ চাওকচোন নায়ে প্ৰায় ওলাই আহিলোঁ বাহিৰলৈ আৰু কিবা এটা খাব লাগিব এতিয়া ভোক লাগিছে দোকান কিন্তু সন্মুখত বহুত আছে দেই সদায় আধা লিটাৰকৈ গাখীৰ লওঁ কষ্টুৰিৰ কাৰণে কিন্তু ৱাও তোমাৰ খাৰু ইমান ধুনীয়া ৱাও কোনে কিনি দিলে সদায় কষ্টুৰিৰ কাৰণে গাখীৰ লওঁ যিহেতু আজি ৰাতিপুৱাই গুচি আহিলোঁ যিহেতু গাখীৰখিনি লৈ আহিছিলোঁ এতিয়া তাকে খাওঁ ভোকত আছোঁ হোটেলত সোমালোঁ ভাত অৰ্ডাৰ দিছোঁ
ৰৈ আছোঁ কিন্তু অহাই নাই ভাত ইমান ভোক লাগিছে কি ক'ম ৰাতিপুৱাৰ পৰা ভাত চাত খোৱা হোৱাই নাই আচলতে যোৱাকালি ৰাতি 12টা বজাত ভাত খোৱা হ'ল সেইটো কাৰণে আজি অলপ দেৰিকৈ খাম বুলি মানে ৰাতিপুৱা ভাগত তেনেকৈ একো খোৱাই নহ'ল বহুত সময় অপেক্ষা কৰাৰ পাছত আহি গ'ল দেই ভাতকণ এয়া কিবা পাত চব্জি ভাজি দিছে এয়া ফুলকবি ভাজি ইয়াত কিবা লাও ভাজি নেকি আৰু এয়া কিবা দালি হয় দুবিধ দালি আছে আৰু দুবিধ চাটনি আছে পাপৰ আছে বেঙেনা ফ্ৰাই আছে আৰু মাংস 1 প্লেট লৈছোঁ মানুহ আছোঁ আমি 3টা মানুহ 3 প্লেটনো কি ল'ব লাগে 1 প্লেট ল'লে জুৰি যায় দেখোন হয় নাই আহি পালোহি ঘৰলৈ মাথাটো কিন্তু অলপ বিষাইছিল দেই এতিয়া ভাল লাগি গ'ল বাৰু মুখ চুখ ধুই দিলোঁ তাৰপাছতে এয়া ভাত লৈছোঁ কেৱল নিমখ আছে মানে এতিয়া মই কষ্টুৰিক ভাত খুৱাম হা কি মায়ে খুৱাই দিব লাগে মই খুৱাই দিলে নোখোৱা কিয় কিয় মই খুৱাই দিলে কি বেয়া নেকি আৰে মাকক মাতিবলৈ গৈছে তাই মই খুৱাই দিলে হেনো নেখায় কি যে ছোৱালী ঐ আহা মোৰ ওপৰত হাতখন বিষাই আছে বহুত বিষ হৈছে পাপাক খুৱাই দিব মাৰ হাত বিষাই আছে বোলে মই খুৱাই দিম আহা আহা কেনেকুৱা চলে কয়জনী কেনেকুৱা চলি বাৰু ভাত খাবলৈ তাই লগাই ল'লে এয়া ভাত খাবলৈ তাই নিজে লগাইছে ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত একেবাৰে চুটি ভিডিঅ' চাই যদি ভাল পালে এটা কমেণ্ট কৰি দিব লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব